কিছুমান মানুহক কেতিয়াও ক্ষমা কৰিব নালাগে। সম্পৰ্ক ভাঙিলেও বা কোনোবাই আপোনাক এৰি গ'লেও। আজিকালি মানুহ ইমানেই নিম্নগামী হৈছে যে তেওঁলোকে কেৱল সুবিধা ল'ব জানে। আপুনি যিমানেই সততাৰে সম্পৰ্ক বজাই ৰাখিব, সিমানেই মানুহে আপোনাক আঘাত দিব। আপোনাৰ সময় আৰু ধনতকৈ আপোনাৰ আৱেগ বেছি গুৰুত্বপূৰ্ণ। সেইবাবে য'ত শলাগ লোৱা হয় তাতেই খৰচ কৰক। পৃথিৱীৰ কৌশলৰ পৰা নিজকে আঁতৰাই ৰাখক। ইয়াত আমাৰ ভাল বেয়া অৱস্থাৰ প্ৰতি কোনেও গুৰুত্ব নিদিয়ে। মানুহে হয়তো আপোনাক নামেৰে চিনি পাব, কিন্তু সেই ব্যক্তিজনৰ স্বভাৱহে মনত ৰখা হয়। হে বন্ধু, এজনে দুখত উপযোগী হ'ব লাগে, আনকি নপুংসকলেও সুখত নাচিবলৈ আহে। আজিৰ এই জগতত ভুল মানুহতকৈ মান্য মানুহে বেছি শাস্তি পায়। আপোনাৰ জীৱনত ভুল মানুহ থকাৰ বাবে কেতিয়াও আক্ষেপ নকৰিব, কাৰণ ভুল মানুহবোৰহে আপোনাক কিবা এটা ভাল পাঠ বা আনকো শিকোৱাৰ পিছতহে গুচি যায়। আপুনি হয়তো সকলোকে সন্মান কৰিব, কিন্তু আনজনে যিমান সন্মান দিয়ে সিমানেই সন্মান দিব লাগে। আপোনাৰ পৰিৱৰ্তনক লৈ মই দুখী নহয়, মই কেৱল মোৰ বিশ্বাসৰ বাবে লাজ লাগিছে। কেতিয়াবা কিবা এটাৰ গুৰুত্ব বুজি নাপায় যেতিয়ালৈকে সেই বস্তুটো আপোনাৰ জীৱনৰ পৰা আঁতৰি নাযায়। দুখ মনৰ উপাদান হ'ল কথা যিমানেই ভাবিব সিমানেই দুখ বৃদ্ধি পাব। টকা আহিলে সন্মানো আহে, কিন্তু প্ৰেম ভাৱে মনত ৰাখিব যে সন্মান টকাৰ, আপোনাৰ নহয়। আগতে মানুহে কি ক'ব বুলি ভয় খাইছিলোঁ, এতিয়া ভয় হৈছে যে মই হয়তো তেওঁলোকক কিবা এটা ক'ম। এগৰাকী অবিশ্বাসী মহিলাই সকলোতে মুখ মেলি নিজকে নায়িকা বুলি ভাবে, কিন্তু আচলতে ই এটা ঢোলক যি সকলোতে বজাই আছে। যেতিয়া এজন ব্যক্তিৰ হাতত বহুত টকা থাকে, তেতিয়া মানুহজন বহুৰূপী মানুহ হৈ পৰে। আপোনাৰ অনুভৱবোৰ জানিও যিজন ব্যক্তিয়ে আপোনাক আঘাত দিয়ে, তেওঁ কেতিয়াও আপোনাৰ হ'ব নোৱাৰে। ভণ্ড আৰু মিছলীয়াৰ মাজত ঘেৰি থকাতকৈ অকলে থকাটো বহুত ভাল। যেতিয়া কাৰোবাৰ মন অন্ধ হৈ পৰে, তেতিয়া তেওঁৰ চকু দুটাৰ কোনো কাম নাথাকে। যদি প্ৰাপ্যতকৈ বেছি সন্মান দিয়া হয়, তেন্তে কুকুৰে কামুৰিবলৈ আহে। কাঠৰ পোকে গোটেই চকীখন খাইছে, আৰু চকীৰ পোকে গোটেই দেশ খায়। জীৱন বুজি পোৱাৰ লগে লগে ক'ৰ পৰা নাজানো, জীৱনে মোক এনেকুৱা কিবা এটা দেখুৱাই দিয়ে যিটো আমি সপোনতো ভবা নাই। পৃথিৱীৰ ৯০% মানুহক এটা পিঞ্জৰাত বন্দী কৰি ৰখা হৈছে, আৰু সেই পিঞ্জৰাত লিখা আছে মানুহে কি ক'ব। ভুল ক্ষমা কৰিব পাৰি, কিন্তু ইচ্ছাকৃতভাৱে আঘাত দিয়া সকলক কেতিয়াও ক্ষমা কৰা উচিত নহয়। বাস্তৱ জানিলে সকলোকে বিদেশী যেন লাগিব, সেইবাবেই এই ভ্ৰম মনত ৰাখক যে সকলোৱেই আপোনাৰ। জীৱনে মোক ইমানেই শিকাইছে যে কাৰোবাৰ পৰা যিকোনো ধৰণৰ আশা কৰাটো একেবাৰেই অসাৰ। জীৱনত মৌন হৈ থাকিবলৈ শিকিলে বহুত শুনিব আৰু বহুত দেখিব।